দিয়ে বিশেষৰ আজিৰ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো এগৰাকী বিশিষ্ট সমাজ সেৱকক। ভবানীপুৰ সৰভোগ নৱগঠিত যি বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিৰ পাপা গাঁৱৰ বাসিন্দা তথা সমগ্ৰ অঞ্চলটোৰ এগৰাকী চিনাকি নাম বিপুল দাস ডাঙৰীয়া। আৰু বিপুল দাস ডাঙৰীয়াক সকলোৱে দৰিদ্ৰজনৰ আৰ্তজনৰ বন্ধু বুলি কয়। দাস ডাঙৰীয়া, আপোনাক আমি স্বাগতম জনাইছো আমাৰ ষ্টুডিঅ'লৈ। আজি আমি কিছু কথা আপোনাৰ সৈতে পাতিম, কিছু আলাপ কৰিম আপোনাৰ সৈতে। আমি জনাত আপুনি সৰুৰে পৰা সমাজ জীৱনৰ সৈতে জড়িত। সমাজৰ আৰ্তজনৰ বাবে, দৰিদ্ৰজনৰ বাবে আপুনি বিভিন্ন কাম কৰি আহিছে। তেওঁলোকৰ দুখৰ সমভাগী হৈছে, তেওঁলোকৰ সুখৰ সমভাগী হৈছে। আপোনাৰ এই যি সমাজমুখী যাত্ৰা, এই সমাজমুখী যাত্ৰা আপোনাৰ কেতিয়াৰ পৰা কিদৰে আৰম্ভ হ'ল? দ্য নিউজ প্লাছ কৰ্মীবৃন্দলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ থাকিল। মোক আজি আপোনালোকৰ এই মজিয়াত আমন্ত্ৰণ জনোৱাৰ বাবে মই আটাইকে ধন্যবাদ যাচিছোঁ আৰু সেৱা গ্ৰহণ কৰিব বুলি মই আশা কৰিছোঁ। আপোনালোকে মোক যিটো প্ৰশ্ন সুধিছে, এই প্ৰশ্নটো মই স্কুলত পঢ়ি থকাৰ পৰাই মই ভাবিছিলোঁ যে মই যেতিয়া স্বাৱলম্বী হ'ব পাৰিম, স্বাৱলম্বী কিমানখিনি হৈছোঁ সেইটো মই নিজকে ক'ব নোৱাৰোঁ। তথাপি মই যিমানখিনি পাৰোঁ, আপোনাৰ প্ৰশ্নৰ উত্তৰ মৰ্মে মই সিমানখিনি সহায় কৰি আহিছোঁ, কম বেছি পৰিমাণে। আমি জনাত আপুনি যেতিয়া সমগ্ৰ বিশ্বত কৰোণা মহামাৰীয়ে দেখা দিছিল, আমাৰ ভাৰতবৰ্ষতো সমান্তৰালভাৱে অসমতো কৰোণা মহামাৰীয়ে ছানি ধৰিছিল, সেই সময়ত আপুনি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আপুনি সন্মুখলৈ গৈ আপুনি মানুহক সহায় কৰিছিল, বিভিন্ন ধৰণে সহায় কৰিছিল। যিটো সময়ত মানুহে ঘৰৰ পৰা বাহিৰ ওলাব পৰা পৰিৱেশ এটাৰ নোৱাৰা পৰিৱেশ এটাৰ সৃষ্টি হৈছিল, সেই সময়ত আপুনি যথেষ্ট পৰিমাণে মানুহক সহায় কৰিছিল। এই কৰোণা কালৰ সময়খিনিৰ কথা আপোনাৰ মুখেৰে আমি কিছু কথা শুনিবলৈ পাম নেকি? নিশ্চয় পাৰিব। কৰোণাৰ সময়ত মই প্ৰথমতেই ভাবিলোঁ 10 দিন 12 দিন 15 দিন যোৱাৰ পাছত মই এটা চিন্তা কৰিলোঁ সৰু কৰি চিন্তা কৰি মই প্ৰথমতেই মোৰ গাঁওখনত মোৰ প্ৰয়াত প্ৰধান শিক্ষক শ্ৰীযুত প্ৰভাত তালুকদাৰ ছাৰৰ হাতেৰে মোৰ গাঁওখনৰ মই 30-35 গিৰি মানুহক, যিসকলৰ কিনিব পৰা ক্ষমতাটো নাছিল সেই সময়ত, তাৰ পৰা মই আৰম্ভ কৰি গোটেই সমষ্টিটোৰে কম বেছি পৰিমাণে এই কৰোণাৰ মহামাৰীৰ সময়ত মই সহায় কৰিছোঁ বুলি সকলোৱে এইটো জানে। আৰু বহুত সৰু সৰু নিউজতো ওলাইছিল যে অকণমান হ'লেও মই কোনোবাক হাত ধৰি সহায় কৰিছোঁ। আৰু কৰোণাৰ সময়ৰ উপৰি আমি বিভিন্ন সময়ত দেখিছোঁ আপুনি বানপানীয়ে হওক বা অন্য কোনো প্ৰাকৃতিক দুৰ্যোগেই হওক, যেতিয়াই সমাজখন আপদ বিপদত পৰে, বিভিন্ন মানুহ আপদ বিপদত পৰে, তেতিয়া আপুনি সহায়ৰ হাত আগবঢ়ায়। আৰু এই যিটো চিন্তা, আপোনাৰ আনক সহায় কৰাৰ চিন্তা, এই চিন্তাটো আচলতে আপোনাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে? আমি ইতিমধ্যে আপোনাক এটা প্ৰশ্ন সুধিছিলোঁ যে আপোনাৰ সমাজমুখী যাত্ৰাটো কেনেদৰে আৰম্ভ হৈছিল। আপুনি উল্লেখ কৰিছে যে ছাত্ৰাৱস্থাৰ পৰাই আপোনাৰ এই চিন্তা। আমি জনাত আপুনি ছাত্ৰ ৰাজনীতিৰ সৈতেও জড়িত আছিল। আপুনি স্কুলত পঢ়ি থকা সময়ৰ পৰাই আপুনি ছাত্ৰ ৰাজনীতিৰ লগত জড়িত, তাৰ পিছৰ পৰ্যায়ত আপুনি সমাজৰ লগত জড়িত। গতিকে মানুহক সহায় কৰাৰ যিটো আপোনাৰ মানসিকতা, সেই মানসিকতাটো আপোনাৰ পৰিয়ালৰ পৰা আৰম্ভ হৈছে? এইটো কথাটো এনেকুৱা ধৰণৰ, মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ, মই মস্ত উচ্চ শিক্ষিত নহ'লেও বহুত উচ্চ শিক্ষিততকৈ মই উচ্চ শিক্ষিত বুলি ভাবোঁ নিজকে। আনে কি ভাবে সেইটো মোৰ বিষয়বস্তু নহয়। মই মোৰ কৰণীয়খিনি মই কৰি যাম। তো তেতিয়া আমি ভাই ককাই হিচাপে 6 জন, আৰু এই ভাই ককাই 6 জনৰ ভিতৰত আমি নিজে, মই, দাদা আৰু পিতা, আমি কাম কৰিব যোৱা মানুহৰ ঘৰত মোটামুটি 1-1.5 বছৰ ধৰি আমি কাম কৰিছিলোঁ মানুহৰ ঘৰত। তো তাৰ পৰাই মই নিজকে এটা পণ লৈছিলোঁ যে যদি মই পাৰোঁ কেতিয়াবা সমাজৰ মাজত ওলাই যাম, যিখিনি পাৰোঁ কিঞ্চিতে হওক বা তেওঁলোকৰ লগত লগ লাগি হাতে হাত ধৰি হ'লেও মই সহায় কৰিম। মোৰ মোটামুটি ক্লাছ 10ত, মই ক্লাছ 9ত আছিলোঁ, টাপা হাইস্কুলৰ GS আছিলোঁ। কিবা কাৰণত এটা মাহৰ পাছত মোক GSটো ভাঙি দিলে, তাত মই আপত্তি একো কৰা নাছিলোঁ। সেইটোৰ পাছত মই
মেট্ৰিক পাছ কৰিলোঁ 1992 চনত। 1991 চনত মোৰ মেট্ৰিকটো বেয়া হৈছিল। মই ইংলিছত খুবেই কম নম্বৰ পাইছিলোঁ, যাক মই ক'ব নোৱাৰোঁ। তো তাৰপিছত মই 92 চনত মই মেট্ৰিক পাছ কৰিলোঁ। মেট্ৰিক পাছ কৰি উঠি পিউত এবছৰ ড্ৰপ দি পেলাই উঠি মই নেক্সট পিউ পাছ কৰিছোঁ। তাৰপিছত মই টোটেলি শিক্ষাৰ পৰা বঞ্চিত বুলি ক'ব নোখোজোঁ মই, যে মোৰ ঘৰৰ পৰা যোগান ধৰিব নোৱাৰাৰ বাবদ মই ওলাই আহিব লগা হ'ল। ওৱান্স অপন এ টাইম মই তাপা শাখা ছাত্ৰ সন্থাৰ সম্পাদক আছিলোঁ। গতিকে মই জাতীয়তাবাদৰ এটা মানে চিন্তাধাৰাৰ মানুহ। গতিকে এনেকুৱা ধৰণৰ মই ভবানীপুৰ সমষ্টিত, আনডিভাইডেড ভবানীপুৰ সমষ্টি, তো আজি ডিভাইডেড হৈছে, ভবানীপুৰ সৰভোগ হৈছে। তো কোনো এখন গাঁৱত নাই নোযোৱাকৈ মই থকা নাই। যিটো প্ৰগ্ৰেমত মাতিছে তালৈকে গৈছোঁ, যিমানখিনি পাৰোঁ তেওঁলোকৰ লগত, কমিটিখনৰ লগত শ্বেয়াৰ কৰিছোঁ, কৰি পেলাই উঠি হয়তো অনুষ্ঠানটো বা কোনোবা অসুখে বিসুখে 2-4 পইচা দিছোঁ বা খা খবৰ লৈছোঁ। এনেধৰণে মানুহৰ মাজত বিপুল দাস বুলি ক'লে অকণমান চিনাকি মুখ বুলি মই নিজকে ভাবোঁ, আনেও ভাবে। নিশ্চয়কৈ সেইকাৰণে আমি আপোনাক আজি ষ্টুডিঅ'ৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ, কিয়নো আপোনাৰ জৰিয়তে আপোনাৰ পৰা অনুপ্ৰেৰণা পাই আনেও সমাজৰ বাবে, দহৰ বাবে কিবা এটা কৰক, সেই চিন্তা আগত ৰাখি আমি আপোনাক আজি ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ। আৰু এইখিনিতে মই এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ। এই ছাত্ৰাৱস্থাৰ পৰাই আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়ালৈ আপুনি ছাত্ৰ ৰাজনীতিত জড়িত আছিল, আপুনি জাতীয়তাবাদী চিন্তাধাৰাৰ লোক। আপোনাৰ এক জীৱন সংগ্ৰাম আছে, আপুনি ইতিমধ্যে কিছু কথা উল্লেখ কৰিছে, যে সৰুতে আপুনি এক কঠোৰ সংগ্ৰামৰ মাজেৰে আহি আজি আপুনি এগৰাকী স্বাৱলম্বী যুৱক বা স্বাৱলম্বী লোক। আৰু যি সময়ত অসমত দেখা গৈছে, এই সময়তো আমি দেখিবলৈ পাইছোঁ যে অসমীয়া বহু যুৱক যুৱতী স্বাৱলম্বনৰ অভাৱত ভুগিছে। অসমত এনেকুৱা এক পৰিৱেশৰ সূচনা হৈছে যে অসমীয়া জাতিৰ মাজত কৰ্মস্পৃহা কমি গৈছে। এই বিষয়টোত আপুনি কি ক'ব এগৰাকী সফল স্বাৱলম্বী লোক হিচাপে? ঠিকেই কৈছে আপুনি। মানে এই বিষয়টো আপুনি সুধিছে যে ডেকা ল'ৰাবিলাকে গুটকাৰ পিছত দৌৰি ফুৰিলে কোনোদিনে স্বাৱলম্বী হ'ব নোৱাৰিব। সদায় যদি ৰাতি গুটকা দিন নাই ৰাত নাই গুটকা খাই থাকে, তেওঁলোক স্বাৱলম্বী কেতিয়া হ'ব নোৱাৰে। অসমত কৰ্মৰ অভাৱ আজিলৈকে ক'তো হোৱা নাই বুলি মই নিজে ভাবোঁ। কাম কৰিবলৈকে যাব লাগিব, কাম চাব লাগিব। যদি এইবিলাক নকৰি পেলাই বাইকখন লৈ দিহিঙে দিপাঙে ঘূৰি ফুৰে, তেতিয়াহ'লে তেওঁলোকে কাম কৰিব নেকি? তথাপি আগত কৰি অসমীয়া যুৱকসকলে 60% কামলৈকে আগ্ৰহী হৈছে আৰু তেওঁলোকে বিভিন্ন কাম কৰা দেখিছোঁ। আৰু তেওঁলোকক আমি দেখিলে ভাল পাওঁ, তেওঁলোকক সুন্দৰ এটা উপদেশ দিওঁ, যাৰ কাৰণে আজি মানে অসমৰ অকণমান উন্নতি হোৱা যেন দেখা পোৱা গৈছে। অকল চৰকাৰক দিয়াই থাকিলে নহ'ব, চৰকাৰে দিব এইবিলাক কৈ থাকিলে নহ'ব, নিজেও কিবা কৰিব লাগিব। চৰকাৰে যিখিনি নোৱাৰে সেইখিনি চৰকাৰে দিব, এইখিনিয়ে কথা। কিন্তু তাৰ মাজতো আমি দেখিবলৈ পাওঁ যে বিভিন্নজনে আনৰ ওচৰত নিৰ্ভৰশীল হৈ থাকিব বিচাৰে, পৰ নিৰ্ভৰশীলতা ওপৰত গুৰুত্ব বেছি আমি দেখিছোঁ। আপুনি কোৱাৰ দৰে নিশ্চয়কৈ বিভিন্ন যুৱক যুৱতীয়ে এতিয়া পৰিৱৰ্তিত সময়ত ওলাই আহিছে, তেওঁলোকে স্বাৱলম্বনৰ বাট বিচাৰি লৈছে। ব্যৱসায় ক্ষেত্ৰতে হওক, উদ্যোগিক ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰত অসমীয়া যুৱক যুৱতী আগুৱাই আহিছে। কিন্তু এই ক্ষেত্ৰত বহু ক্ষেত্ৰত বাধাও দেখা যায়। তেওঁলোকে কিদৰে আগুৱাই যাব, নিজৰ ৰাস্তাত কিদৰে আগুৱাই যাব। গতিকে তেনে এক পৰিৱেশ, পূৰ্বৰ যিটো পৰিৱেশ আছিল, বিভিন্ন বাধা আছিল, অসমত আন্দোলনমুখী এক পৰিৱেশ আছিল, অসমত সশস্ত্ৰ সংগ্ৰামৰ এক পৰিৱেশ আছিল, যি পৰিৱেশে হয়তো অসমত ব্যৱসায়, অসমত উদ্যোগ গঢ়ি উঠাত বাধা আৰোপ কৰা বুলি বিভিন্ন অভিযোগ সততে পোৱা যায়। আপুনি ভাবে যে সেই ধৰণৰ পৰিৱেশ এতিয়া লাহে লাহে নাইকিয়া হৈছে আৰু অসমীয়া যুৱক যুৱতীয়ে নিজে স্বাৱলম্বনৰ বাট বিচাৰি ল'বলৈ সক্ষম হৈছে? মই 100% ভাবোঁ যে অসমত এতিয়া লাহে লাহে বাহিৰা ষ্টেটৰ পৰা উদ্যোগ আহিব ধৰিছে। আজিৰ পৰা কেইটামান বছৰ আগতে কোনো উদ্যোগৰ আহিবলৈকে বিচৰা নাছিল। বিভিন্ন ধৰণৰ এক্সট্ৰিমিষ্টকে বুলি বা যি বুলিয়েই নকওঁ কিয় আহিব বিচৰা নাছিল। मैं वंस अपने टाइम दिल्ली গৈছিলোঁ, যেতিয়া সুধিছিলোঁ आसाम का लड़का है, बोला आसाम का लड़का है, तो वो भी ज़्यादा भी एक्सट्रीमिस्ट होता है, तो नहीं है। মই তেতিয়া তেনেকৈ কৈছিলোঁ। তো আজি অসমত ধুবুৰীৰ পৰা শদিয়ালৈকে মই ভাবোঁ
হয় দুই এটা সৰু সুৰা ঘটনা হয়, অসম এখনততো দুই এটা সৰু সুৰা ঘটনা হ'বই, বা ডাঙৰ এখন ষ্টেটত তেনেকুৱা ঘটনা হ'বই। সেইবিলাক ঘটনাক আওকাণ কৰিও ইণ্ডাষ্ট্ৰীবিলাক আহিবলৈকে ধৰিছে, আৰু তাত আমাৰ অসমীয়া ল'ৰাই, মই অসমীয়া বুলি ঠিক কৈছোঁ যে অসমত থকা গোটেইখিনি অসমীয়া ল'ৰা, গতিকে তেওঁলোকে সেই ইণ্ডাষ্ট্ৰীবিলাকত কৰ্মমুখী হওক। আজি বহু ল'ৰাই বিউটি পাৰ্লাৰকে আদি কৰি ধৰি বিভিন্ন ধৰণৰ কামত সোমাইছে, খুব ভাল লাগিছে। তাত কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, মাক দেউতাকসকলৰ অলপমান দুখ নাথাকা বুলি মই ক'ব নোখোজোঁ। যিকোনো কাম কৰিবলৈকে অসমীয়া ল'ৰাক নপঠায়, দুখ পাব, কষ্ট পাব, এনেকুৱা ধৰণৰ আমাৰ হিন্দু সমাজত আছে। কিন্তু এতিয়া আঁতৰ হৈছে, লাহে 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 আঁতৰ হৈছে, যে দেউতাৰ পেঞ্চনৰ পইচা দি কিমান দিন চলিবি, এতিয়া তুমি অকণমান কিবা কাম কৰাৰ ব্যৱস্থা কৰা, এনেকুৱা পৰিয়ালত কথা কোৱা এতিয়া ওলাইছে, যাৰ কাৰণে আজি অসম উন্নতিৰ পথত নিশ্চয় গতি কৰিছে। হয়, তাৰ মাজতে আমি দেখিছোঁ, লগতে আপুনিও উল্লেখ কৰিছে যে গুটখাৰ কথা, মদ ভাঙৰ কথা, যিটো আমাৰ যিখিনি নতুন প্ৰজন্মৰ মাজত বা তৰুণ প্ৰজন্মৰ মাজত সততে দেখা যায় যে নিচাৰ প্ৰতি আসক্তি, নিচাৰ প্ৰতি আসক্তিয়ে এটা চামক আচলতে বিপথে পৰিচালিত কৰিছে। আপুনি যিহেতু সমাজৰ লগত জড়িত এগৰাকী ব্যক্তি, দিনে ৰাতি আপুনি সমাজ সেৱাত জড়িত হৈ আছে, আপুনি নিজেও হয়তো বহুত সেনেকুৱা পৰিয়াল দেখিছে, বা নিজেও হয়তো বহুত বিপদগামী যুৱক যুৱতী দেখিছে। গতিকে আপুনিও চাগে বহুতকে ঘূৰাই আনি আপুনি সৎপথৰ ৰাস্তাত দেখুৱাইছে। আপুনি এগৰাকী সামাজিক ব্যক্তি হিচাপে এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা? মই আজিৰ তাৰিখত এটা কথা ক'ব বিচাৰোঁ, সি হিন্দুৱে হওক বা মুছলিমে হওক বা শিখেই হওক বা খ্ৰীষ্টানেই হওক, যিসকল আমাৰ নামঘৰ আছে, য'ত মছজিদ আছে, য'ত গীৰ্জা আছে, য'ত মানে শিৱ মন্দিৰ আছে ইত্যাদি, এইবিলাকত যে আমাৰ মানুহবিলাক লগ হওঁ, কিবা ধৰ্মীয় অনুষ্ঠান হওক বা অন্যান্য ফেষ্টিভেলত অনুষ্ঠান, এতিয়া আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিয়ে ভাদ মাহৰ 1 তাৰিখৰ পৰা ভাদ মাহৰ 30 তাৰিখলৈকে ভাগৱত পাঠ কৰি আছে। তাতো ওলাওক, এনেকুৱা কথা ওলাওক, ভাগৱত শেষ হোৱাৰ পাছত চাহ পানী খাবলৈকে যিহেতুকে মাতে, তাত ওলাওক যে তোমাৰ ল'ৰাটো অকণমান তুমি চাবা, যে কালি মই দেখিছোঁ তাৰ ল'ৰাটো কেনেকুৱা হৈছে। বাপেকবিলাকে মাকবিলাকে আলোচনা কৰক, কৰি উঠি ল'ৰাজনক ভাল ধৰণে বুজাওক। আকৌ শুক্ৰবাৰে যেতিয়া মছজিদত আমাৰ ধৰ্মীয় সংখ্যালঘু ভাইসকল, জেঠাসকল, খুৰাসকলে বহে, নামাজটো শেষ কৰি পেলাই তেওঁলোকে এখন সজাগতা সভা পাতক, আৰু সেই সজাগতা সভাই সকলো গাঁওখন বা অঞ্চলটো বিয়পাই দিয়ক যে আজি মছজিদত নামাজ পঢ়াৰ পাছত এখন সজাগতা সভা হৈছে। এনেকুৱা সজাগতা সভা হৈছে ড্ৰাগছ বা অন্যান্য গুটকা বা কিবা ৰাগিয়াল বস্তু খালে তাৰ জৰিমনা হ'ব, বা তাক মছজিদত আনি শাস্তি দিয়া হ'ব, বা তাক কীৰ্তন ঘৰত আনি শাস্তি দিয়া হ'ব, বা তাক শিৱ মন্দিৰত আনি শাস্তি দিয়া হ'ব। তেনেকুৱা এটা ব্যৱস্থা কৰক, আৰু সেইটো বহুলভাৱে প্ৰচাৰ কৰক। চৰকাৰক বাদ চাব নালাগে। মাক দেউতাকসকলে, উদীয়মান যুৱকসকলে, ক্লাবৰ ল'ৰাসকলে তেনেকুৱাকৈ কৰক। টিভিৰ পৰ্দাত কথাবিলাক কৈ থাকিলে আমাৰ কোনো কাম নহ'ব, আমি হাতে কামে লাগিব। তেতিয়াহে আমাৰ এই আজি দুষ্কৃতিকাৰী আৰু এই যিটো আমাৰ মানে সঘনাই যিটো ৰেপ কেছ হৈ থাকে, এইবিলাক অট'মেটিকলি বন্ধ হ'ব, বাল্য বিবাহ বন্ধ হ'ব। নিশ্চয়, অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত সমাজৰ অংশগ্ৰহণটো লাগিবই। 110% লাগিব সমাজৰ অংশগ্ৰহণ। সমাজৰ অংশগ্ৰহণ নহ'লে কোনো কাৰণতে চৰকাৰে তাক ধৰি আনি 2 দিন থব পাৰিব। মাক দেউতাকসকলে আকৌ তাক পুলিচে ওলাই লৈ যাব, ওলাই লৈ যাব। তাৰপিছত কি হ'ব? আকৌ সেইটো কৰিব। সমাজ যদি যেতিয়া তাৰমানে সচেতন নহ'ব, তেতিয়ালৈকে এই অৱস্থাটো হৈয়ে থাকিব। অপৰাধীৰ মানসিকতাটো পৰিৱৰ্তন কৰিব লাগিলে সমাজে এটা গুৰু দায়িত্ব ল'ব লাগিব। নিশ্চয়কৈ আপুনি অতি গুৰুত্বপূৰ্ণ কথা হৈছে, আৰু আমি ভাবো এই যি সজ পৰামৰ্শ বা যি সজ বাৰ্তা আপুনি দিছে, সেয়া নিশ্চয়কৈ আমাৰ সামাজিকভাৱে সচেতন সকলোৱে গ্ৰহণ কৰিব, আৰু নিশ্চয়কৈ আমাৰ সমাজো এইদৰে আগবাঢ়িব। আমি আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি সমাজৰ লগত বিগত 10-15 বছৰ ধৰি আমি বিভিন্ন কাম কৰি আহিছে। তাৰ মাজত আমি দেখিছোঁ যে আপুনি নামঘৰ পৰ্যন্ত বনাই দিছে, কীৰ্তন ঘৰ পৰ্যন্ত আপুনি বনাই দিছে। আচলতে এই সমৰ্পণ কিয়? আপোনাৰ সমাজৰ প্ৰতি এই সমৰ্পণ কিয়, ইমান সমৰ্পণ কিয়? তাৰমানে আমাৰ পিতাই কৈছিল, আজিকালি দেউতা মোৰ ল'ৰাই পাপা বুলি কওঁ, তো আমি পিতা বুলিছিলোঁ। তো মোৰ পিতাই কৈছিল যে মানুহক পাৰিলে সহায় কৰিবা। তুমি কোনোবাই 1 লাখ টকা দিছে, কোনোবাই 20,000 দিছে, কোনোবাই 30,000 দিছে, তুমিতো 2 টকা দিব পাৰিবা। গতিকে মই কোনোবা এটা কীৰ্তন ঘৰত হয়তো ডাঙৰ খুঁটাটো মই দিছোঁ, বা তাত মানে টিংপাতখিনি লাগে সেইখিনি মই দিছোঁ। এটা মই কীৰ্তন ঘৰত গৈছিলোঁ, তো
তাত ক'লে যে মোক মাতিছিল তেওঁলোকে মাতাত মই গৈছিলোঁ, য'ত তেওঁলোকৰ কীৰ্তন ঘৰটোৰ মানে টিনপাত অকণমান লগাব লগা আছে, তেওঁলোকৰ 10,000 টকা হ'লে হয়। ঠিক আছে, মই 10,000 টকাটো দি দিম। তেওঁলোকে টিনপাতখিনি লগাইছে, মই মনত যথেষ্ট শান্তি পাইছোঁ, সুখ পাইছোঁ। তেওঁলোকে কৈ থাকিবতো এটা টাইমত নিশ্চয় যে এইটো তাপাৰ বিপুল কৃষ্ণ দাসে আমাৰ টিনপাতৰো অংশগ্ৰহণ কৰিছিল। ঠিক তেনেকুৱা ধৰণে মই পিতাই কৈ যোৱা কথা পাৰিলে ৰাখিব বিচাৰিছোঁ, সমাজখন যাতে ভাল হয়, সমাজত যাতে চলি থাকে। আমাৰ পিতাহঁত হোজা মানুহ আছিল, ইমানেই কথা। পিতৃৰ যিটো সজ পৰামৰ্শ, সেই সজ পৰামৰ্শৰ বাটেৰে আপুনি পৰামৰ্শ গ্ৰহণ কৰি সেই বাটেৰে আপুনি সমাজ সেৱক হিচাপে আগবাঢ়ি গৈ আছে। আৰু আমি জনাত হয়তো অবিভক্ত ভৱানীপুৰ সমষ্টি বা এতিয়াৰ ভৱানীপুৰ সৰ্বক সমষ্টিত এনেকুৱা এখন গাঁও নাই যিখন গাঁৱত বিপুল কৃষ্ণ দাস ডাঙৰীয়া গৈ উপস্থিত হোৱা নাই, বা তাৰ যিখিনি অভাৱগ্ৰস্ত লোক বা যিখিনি অসহায় লোক তেওঁলোকক আপুনি সহায় কৰা নাই। গতিকে এই যাত্ৰা আপোনাৰ নিশ্চয়কৈ অব্যাহত থাকিব। মই যিমান দিনলৈকে জীয়াই থাকোঁ, মোৰ বেমাৰ আজাৰ নহয়, যদি নহয় তেতিয়াহ'লে মই প্ৰতিখন গাঁৱতে যোৱাৰ ব্যৱস্থাটো কৰিম। এতিয়া নতুনকৈ সৰভোগ সমষ্টিটো সৰভোগ আমাৰ লগত প্লাছ হৈছে, গতিকে আমি তালৈকে যোৱাৰ ব্যৱস্থা কৰিছোঁ। সিদিনাখন 3জন মানুহৰ ঘৰত খবৰ ল'ব গৈছিলোঁ, আকস্মিকভাৱে তেওঁলোক মৃত্যুবৰণ কৰিছে। তেওঁলোকৰ ঘৰত খবৰ ল'ব গৈছিলোঁ, 8টাৰ পৰা 9টাৰ ভিতৰত 3জন মানুহৰ ঘৰত গৈছিলোঁ। তেওঁলোকে ভাল পাইছে, কাৰণ খবৰ ল'লে, মানুহৰ সুখ দুখৰ খবৰ ল'লে এটা সমভাগী হোৱাটো আমাৰো কৰ্তব্য হয়। নিশ্চয়। আপুনি ছাত্ৰ অৱস্থাৰ পৰাই যিহেতু ভৱানীপুৰ সমষ্টি বা সৰভোগ সমষ্টি দুয়োটা সমষ্টিৰে আপুনি সা সমস্যা অভাৱ অভিযোগ সকলোখিনি আপুনি জানে, আপোনাৰ নখ দৰ্পণত আছে। এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুন সমষ্টি এটা গঠন হ'ল। গতিকে এই নতুন যিটো সমষ্টি গঠন হ'ল, এই নতুন সমষ্টিটোৰ মৌলিক সমস্যা আপোনাৰ দৃষ্টিত কি কি আছে? ৰাইজৰ আমাৰ সমষ্টিটোত ভৱানীপুৰ সৰভোগ সমষ্টিটোত মৌলিক সমস্যা যথেষ্ট পৰিমাণে আছে। তো এতিয়া মই ক'ব খুজিছোঁ যে প্ৰয়াত সুৰেন্দ্ৰনাথ মেধি ডাঙৰীয়াই মোৰ ঘৰৰ পৰা 4 কিলোমিটাৰ আঁতৰত এটা দুগ্ধ উন্নয়ন পাম্প খুলিছিল। তো এই দুগ্ধ উন্নয়ন পাম্পটো যদি অসম চৰকাৰে কমপ্লিটলি গঢ়ি তুলিলেহেঁতেন, তেতিয়াহ'লে তাত আমাৰ মোটামুটি 200-300 গোপালকে গাখীৰ উৎপাদন কৰি তাত জমা কৰিব পাৰিলা হয়, আৰু সেই চৰকাৰে তাক আনি বিশেষ ব্যৱস্থা কৰিব পাৰিলা হয়। তো এইটোত বিশেষ পইচাও নালাগে, ভাল ধুনীয়া ধুনীয়া ঘৰ আছে, খালি তাত ইনষ্ট্ৰুমেণ্টখিনি নষ্ট হৈ যাব ওলাইছে। এতিয়া সেইখিনি যদি চৰকাৰে এবাৰ চাই যে এইটো পুনৰীক্ষণ কৰিব লাগে, তেনেহ'লে খুবেই ভাল হয়। সৰভোগতো আমাৰ যথেষ্ট পৰিমাণৰ আছে, তাত আমাৰ বিখ্যাত গাখীৰৰ কাৰণে তাত আমাৰ এখন ডাঙৰ হেৰি আছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গৰখীয়া গোসাঁই থানত মানুহ আহে, দিনে নিশাই আহে। তাত ভাল ডাঙৰ এটা গেষ্ট হাউচৰ প্ৰয়োজন আছে, পৰ্যটনথলী হয়, তাত এটা ডাঙৰ গেষ্ট হাউচৰ প্ৰয়োজন আছে। যদিও গেষ্ট হাউচ সৰু সুৰা আছে, তো তাত VIP গেষ্ট হাউচ নাই। তেনেকুৱা ধৰণৰ গেষ্ট হাউচৰ কাৰণে যদি অসম চৰকাৰক মই জানি অনুৰোধ জনাব বিচাৰিছোঁ যে ভৱানীপুৰ সৰভোগত বিশেষ কৰি গৰখীয়া গোসাঁই থানত এটা যদি ডাঙৰ গেষ্ট হাউচ দিয়ে খুব ভাল হয়। নিশ্চয়। আমি নিজেও দেখিছোঁ তাত গড়কাপ্তানি বিভাগৰ হয়তো এটা বাংলো আছে, তাৰ বাহিৰে বিশেষ এনেকুৱা সা সুবিধা নাই। কিন্তু সৰভোগটো এক ঐতিহ্যপূৰ্ণ ঠাই, গতিকে সৰভোগৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় উঠিব পৰা যথেষ্ট স্কোপ আছে। আপুনি এইমাত্ৰ দুগ্ধ প্ৰকল্প এটাৰ কথা ক'লে, যিটো ভৱানীপুৰত এগৰাকী প্ৰাক্তন বিধায়কে যিটো উদ্যোগ লৈছিল। গতিকে আজিৰ তাৰিখত আমি যিটো বিষয় আজিৰ তাৰিখতো যিটো বিষয় অসমত চৰ্চিত হৈ আছে, মৎস্য উৎপাদনেই হওক, দুগ্ধ উৎপাদনেই হওক, বা জাতিগতভাৱে অসমীয়া জাতিয়ে মানে নিজৰ চাহিদাখিনি উৎপাদিত সামগ্ৰী উৎপাদনমুখিতাৰ কথা ওলাইছে যে পূৰ্বৰ দৰে উৎপাদনমুখিতা নাই। গতিকে তেনে ক্ষেত্ৰত আপুনি যিটো কথা উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ কথা, গতিকে এই ধৰণৰ ভৱানীপুৰৰ দুগ্ধ প্ৰকল্পই হওক বা এনেকুৱা ধৰণৰ যদি প্ৰকল্পবিলাক উৎপাদনমুখী প্ৰকল্পবিলাক গঢ়ি উঠে, নিশ্চয়কৈ আমাৰ গ্ৰামাঞ্চলৰ সমাজখন যথেষ্ট হয়। আৰু ভৱিষ্যতে আপুনি এগৰাকী সমাজৰ ব্যক্তি হিচাপে আপোনাৰ পৰিকল্পনাটো কেনেকুৱা? আপুনি ইতিমধ্যে কৈছে চৰকাৰক আপুনি দাবী জনাব বা অনুৰোধ জনাব, নিজাববীয়াকৈ আপুনি কিবা সেনেকুৱা আগভাগ ল'ব নেকি? চাওক, মই এতিয়াতো ভৱানীপুৰ সমষ্টিত সেইটো মই নিজাববীয়া কৰিব নোৱাৰিমেই, কাৰণ সমাজে বহুতবাৰ ৰাইজে ভৱানীপুৰ অঞ্চলৰ আনলিমিটেড ভৱানীপুৰ মানে সমষ্টিৰ মানুহে
প্ৰাক্তন মন্ত্ৰী সুৰেন্দ্ৰনাথ মেধি দেৱৰ মানে স্মৃতিচাৰণ হিচাপেও হওক, তাত তেখেতৰ নাম নাথাকে, কিন্তু সেইটো সুৰেন্দ্ৰনাথ মেধি ডাঙৰীয়াই যে প্ৰথম বনাই দিছিল। তেওঁ তেতিয়া মন্ত্ৰী আছিল পশুপালন মন্ত্ৰী আছিল। তো পশুপালন মন্ত্ৰী থাকোঁতে তাত সেইটো দিছিল, ভাল বস্তু এটা দিছিল। কিন্তু সেই বস্তুটো যদি আমি অসম চৰকাৰে মেৰামতি কৰি তাত 2জন মানুহ না 3জন মানুহ তাত চৰকাৰৰ আছে ইতিমধ্যে, তেওঁলোকে কি কৰিব? তেওঁলোকে আহে যায় এইটোৱে কৰিব লগা হৈছে। কাৰণ তেওঁলোকে যদি সেই বস্তুখিনি পুনৰীক্ষণ কৰলা হয় অসম চৰকাৰে, খুব ভাল হলা হয় আৰু তাত এটা এংগেজমেণ্ট হলা হয়, চৰকাৰী এংগেজমেণ্ট নালগে, কোনোবা এটা যদি NGO বা কোনোবা এখন সোসাইটিকো দিলেহেঁতেন, তেতিয়াহ'লে বহুত কৰ্পোৰেশ্যনক দিলেও বহুত তাত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্নজন উপকৃত হয়। এতিয়া আপুনি কৈছে গোপালকৰ কথা কৈছে, বহুত আছে, তাৰ পৰা গাখীৰ উৎপাদন কৰিব পাৰিব। নিশ্চয়কৈ এনেকুৱা বিষয়বোৰ আপোনাৰ যিহেতু চিন্তা চেতনাত আছে, আপুনি ৰাইজৰ লগতো আপুনি জড়িত হৈ আছে, গতিকে আপোনাৰ চিন্তা চেতনা, আপোনাৰ কাম কাজ গোটেইখিনি অধিক গতিশীল দিয়াৰ কাৰণে আপুনি অন্য ধৰণে কিবা আপুনি চিন্তা নকৰে নেকি? মই চিন্তা কৰাৰ কথা এটা চলি আছে মোৰ অকণমান টাইম লাগিব, তো 25ৰ ভিতৰত মই কিবা এটা ব্যৱস্থা কৰি দিম। কিমানখিনি কাৰণ নাজানো আৰু মোৰ এটা মনত মই পুহি ৰখা এটা বস্তু এটা আছে। তো যদি মই ACSৰ মানে এটা কোচিং চেণ্টাৰ বনাব পাৰিলো হয়, তেতিয়াহ'লে মোৰ সেইটো এটা মানে বহুদিনৰ প্লেন আছে। তো মোৰো ঘৰটো ঠিক মানে উঠা নাই, উঠিব চাগে 25ৰ মানে মাজভাগ মানত উঠিব। মই তাত মানে 20জন 25জন হ'লেও ফ্ৰী অফ কষ্ট বুলি মই নকওঁ, ফ্ৰী অফ কষ্টৰ কোনো বস্তুৰে মূল্য নাই, গতিকে ফ্ৰী অফ কষ্ট নহয়, উচ্চ মানীয় নহয়, নিম্নমানৰ পইচা লৈ হ'লেও মানে ফিজ এটা লৈ হ'লেও, নিম্নতম খৰচ এটা লৈ হ'লেও মই অন্তত 20-25জন ল'ৰাক মানে এটা ACSৰ মানে হেৰি দিম বুলি মোৰ পৰিকল্পনা আছে আৰু মনত সেইটো মই পুহি ৰাখিছো। সেইটো সাৰ্থক হয়, আমি কামনা কৰিম, কিয়নো যথেষ্ট সেই অঞ্চলটোৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। আৰু আমি আশা কৰিম যে সোনকালে আপোনাৰ এই সপোনটো, এই পৰিকল্পনাটো পূৰ্ণ হওক। তাৰ উপৰি আপুনি যিখিনি কাম কৰি আছে, তাৰ উপৰি আপুনি ধৰক বিভিন্নজনে কয়, আমিও ইতিমধ্যে আমি বিভিন্নজনৰ লগত বাৰ্তালাপ কৰি বা আমাৰ স্থানীয় সাংবাদিকে বাৰ্তালাপ কৰি এটা কথাই অনুভৱ কৰিছে যে বিপুল কৃষ্ণ দাসে যদি ব্যক্তিগতভাৱে যিখিনি সামাজিক কাম কৰি আছে, তাৰ ওপৰত যদি তেখেতে এখন প্লেটফৰ্মত থাকে, যিখন প্লেটফৰ্মৰ পৰা তেখেতে মানুহৰ কাৰণে অধিক কল্যাণমূলক কাম কৰিব পাৰিব, সমাজৰ বাবে অধিক হিতকৰ কাম কৰিব পাৰিব, সেনে এখন প্লেটফৰ্ম আপুনি নিবিচাৰে নেকি? মই প্লেটফৰ্ম বিচাৰো, কিন্তু কথাটো হৈছে প্লেটফৰ্মখন মই আছিলো তেনেকুৱা প্লেটফৰ্ম এখনত, এতিয়া মই 6টা মাহ ধৰি প্লেটফৰ্মৰ পৰা মানে আঁতৰি আহিছো। তাৰ কাৰণ মোৰ নিজৰ বহুত কেইটা আছে, সেই কাৰণকেইটাৰ কাৰণে মই অলপমান আঁতৰত আছো। 25ত মই আশা ৰাখিছো ৰাইজৰ আশীৰ্বাদতে হওক বা মোৰ মনোবলৰ ওপৰতেই হওক, মানে মই এখন প্লেটফৰ্মত থিয় দিম বুলি ভাবিছো। আমি যিমান দূৰ জানো আপোনাৰ আত্মবিশ্বাস আৰু মনোবল যথেষ্ট দৃঢ়, আৰু সেইকাৰণে হয়তো আজি আপুনি এগৰাকী সফল ব্যক্তি, আমি সফল ব্যক্তি বুলিয়ে কৈছো। আপোনাৰ ব্যক্তি জীৱনত আপুনি সফল, আপুনি এটা যৌথ পৰিয়ালৰ পৰা আহি আপুনি সৰু কালৰ যিখিনি কথা আমি গম পালো, সংগ্ৰামৰ মাজেদি আহি আজি আপুনি ইয়াত উপনীত হৈছে। গতিকে সেই যিটো আপোনাৰ মনোবল আৰু আত্মবিশ্বাস, সেইটো আপোনাৰ সৰু কালতে গঢ় লৈ উঠিছিল? মই সৰুতে পঢ়ি ৰাখিছিলো আৰু মই মানুহৰ কথাবিলাক শুনি পেলাই মই তাক যেনেকৈ এটা বাক্সাত বস্তুবিলাক জমা কৰি থোৱা হয়, ঠিক তেনেধৰণে মই জমা কৰি থৈছিলো। এতিয়া মই এটুকুৰকৈ ওলাই জমা কৰি থোৱা নাই, কিন্তু মোৰ বিবেকত জমা কৰি থৈছিলো। এতিয়া মই এটুকুৰকৈ ওলাই পেলাই এইবিলাক মই ফলপ্ৰসূ কৰাৰ কাৰণে চেষ্টা চলাই আছো। আমি বহু কথা আপোনাৰ লগত পাতিলো, তাৰ মাজতে আৰু এটা প্ৰশ্ন আপোনাক মই সুধিম, যিহেতু আপুনি এগৰাকী জাতীয় চেতনাৰে উদ্বুদ্ধ লোক, আপুনি হাইস্কুলীয়া জীৱনতে আপুনি ছাত্ৰ ৰাজনীতিত আছিল, সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াতো আপুনি আছিল। গতিকে আজিৰ তাৰিখত অসমীয়া জাতিৰ সন্মুখত যিবিলাক প্ৰত্যাহ্বান, জাতিগতভাৱে যিখিনি প্ৰত্যাহ্বান অসমীয়া জাতিৰ সন্মুখত আছে, এই প্ৰত্যাহ্বানবোৰ নেওচি অসমীয়া জাতি ঠন ধৰি উঠিব বুলি আপুনি নিশ্চয়কৈ ভাবে? মই 100% ভাবো, কাৰণ অসমীয়া জাতি এনেকুৱা এটা এলেহুৱা জাতি নহয় যে কোনোবাৰ ওপৰত ডিপেণ্ড কৰি পেলাই
চলি থাকিব। মই কোনোদিনে নাভাবো, কোনো কালে নাভাবো, আজিও নাভাবো, অনাগত ভৱিষ্যতেও নহ'ব। কাৰণ অসমীয়া জাতি হেংদাং লোৱা জাতি হয়। অসমীয়া জাতি সংগ্ৰাম কৰি আজি অসমত জীয়াই আছে। সংগ্ৰাম বিনাকাৰে কোনো কাম নহয়, এই কথাটো সঁচা। তো আজি কোনোবাই কৈছে যে আমি মাছ নিদিওঁ, মই নাম নকওঁ যে আমি মাছ নিদিওঁ। মই দেখিলোঁ, যোৱাকালি টিভিটো দেখিলোঁ আৰু মোবাইলৰ ফেচবুকতো দেখিলোঁ, অসমীয়া ল'ৰাই দুনিয়াৰ মাছ ওলাইছে, হয়। দুনিয়াৰ মাছ ওলাইছে, দেখিছোঁ আমি, হয়। কোনোবাই মাছ দিয়ক বা নিদিয়ক, নিদিয়ক। তাত কোনো আহে নাযায়। হয়। অসমীয়া মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই, চব কৰিব পাৰে, কিন্তু লাজ সন্মানৰ খাতিৰত কিছু কিছু কামৰ পৰা আঁতৰি থাকে। হয়। চুৰ ডাকাইতৰ পৰা আঁতৰি থাকে। হয়। জেলত যোৱাটো এটা কাম নহয়, হয়। অসমীয়া মানুহৰ কাৰণে কাম নহয়। কোনোবাৰ জাতিৰ কাৰণে কাম হ'ব পাৰে, মই কোনো জাতিক ব্যক্তিগতভাৱে কোৱা নাই। নিশ্চয়। কিন্তু অসমীয়া মানুহে আজি জেল বাটত খাবলৈকে কোনো দিনে প্ৰস্তুত নহয়। আৰু অসমীয়া মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই। অসমীয়া জাতিৰ যিটো স্বাভিমান, যিটো আত্মসন্মান, সদায় থাকিব, সদায় থাকিব। আৰু এই স্বাভিমানটোৱে উক দিলে অসমীয়া জাতিয়ে হয়তো কৰিব নোৱাৰা কাম একো নাই। যিটো আমি মাছৰ উদাহৰণটোৰ কথাটোৱে ক'লো, যে থলুৱাভাৱে উৎপাদিত মাছো এতিয়া বজাৰত উভৈনদী হৈছে। গতিকে এই ধৰণে যদি আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি আহে, আমাৰ ডেকাচাম আগবাঢ়ি আহে, উৎপাদনমুখিতাৰ ওপৰত যদি জোৰ দিয়ে আৰু স্বাৱলম্বিতাৰ ওপৰত যদি জোৰ দিয়ে, নিশ্চয়কৈ ইয়াৰ জৰিয়তে আমাৰ গ্ৰাম্য অৰ্থনীতি সুদৃঢ় হ'ব, আমাৰ ৰাজ্যখনৰ অৰ্থনীতি সুদৃঢ় হ'ব। আপুনি এগৰাকী সফল ব্যক্তি হিচাপে, আপুনি এগৰাকী স্বাৱলম্বী ব্যক্তি হিচাপে অসমৰ নতুন প্ৰজন্মক আপুনি কি বাৰ্তা দিব? মই অসমৰ নতুন প্ৰজন্ম, মই অকণমান পিছুৱাই যাওঁ আমাৰ, যে আজি কৈছে যে অসমত বিভিন্ন ধৰণৰ বিভিন্ন কথা ওলাইছে, এইবিলাক আচলতে ইমান সোনকালে প্ৰশ্ৰয় দিব নালাগে, মই ভাবো। আপুনি চাওক যে ৰেপ, প্ৰত্যেক দিনে ৰেপ কেছ চলি আছে। এইবিলাক মাক দেউতাকসকলে লাজ নাপায় নেকি? যিসকলে ৰেপ কৰে তেওঁলোকে কি মাক বৈনাক নাই নেকি? তেওঁলোকৰ যদি বৈনাকক যদি ৰেপ কৰে, তেওঁ কেনে পাব? এবাৰ ভাবি চাটো সেইসকলৰ দৰকাৰ, সেই বিশিষ্ট জাতিটোৰ। মিছা কথাটো কনে মই কানো? সমাজত যিটো চলি আছে, ইয়াতকে আৰু মানে বেয়া হ'ব নালাগে। কোনোবাই হয়তো ভাবিব পাৰে যে মই জেলত গৈছো, মই এটা ডিগ্ৰী পাইছো। আমি কিন্তু নাভাবো, অসমীয়া জাতি নাভাবে জেলত গ'লে তেওঁ এটা ডিগ্ৰী পাব বুলি। তেওঁ জেলৰ পৰা ওলাই আহি হয় নিশ্চয় চুইচাইড কৰিব, নহয় তেওঁ আছাম ত্যাগ কৰিব, নাইবা সংশোধন হ'ব, তাৎপৰ্য বেলেগ হ'ব নোৱাৰে। মই নতুন প্ৰজন্মক এটা কথা ক'ব বিচাৰিছো, জাত পাত ধৰ্ম বৰ্ণ নিৰ্বিশেষে মই এটা কথা ক'ব বিচাৰিছো, তেওঁলোকক মই এজন বিপুল দাস হিচাপে, তো আজি যোৱা দুটা বছৰ কৰোণা মহামাৰীত অসমীয়া ল'ৰাই চেলুন খুলি চুলি কাটিছে। অসমীয়া ল'ৰাই কৰিব নোৱাৰা কাম কি আছে? তেওঁলোকক ধন্যবাদ জনাইছো। তেওঁলোকে স্বাৱলম্বী হৈছে, কৰ্মমুখী হৈছে, ভাল লাগিছে। আজি অসমীয়া ল'ৰাই মাছ বিক্ৰী কৰিব ধৰিছে, বেয়া ক'ত কিয় লাগিব? ভাল কাম কৰিছে, BA পাছ কৰিছে, MA পাছ কৰিছে, কোনোবাটো হয়তো PU পাছ কৰিছে, তেওঁলোকেও ডাঙৰ তেওঁলোকে হয়তো গতি কৰিছে MA পাছ কৰাখিনিয়ে। এনেকুৱা কামটো কৰি আছে অসমত। কিন্তু মই নৱপ্ৰজন্মক এটা কথা ক'ব বিচাৰিছো যে তোমালোকে দেউতাৰাসকলৰ দৰমহাৰ পইচাই হওক বা পেঞ্চনৰ পইচাই হওক, এই লৈ ৰাস্তাত 80 স্পীডত 100 স্পীডত গাড়ী নচলাই পেলাই, সুন্দৰ ধৰণে গুটকা মুখত লৈ গাড়ী নচলাই পেলাই কৰ্মমুখী হোৱাটো মই বিচাৰিছো তেওঁলোকক। অসমত এনেকুৱা কৰ্ম আছে য'ত এটা খোজ দিলে কৰ্ম পায়। নিশ্চয়। আৰু এই কৰ্মস্পৃহা আৰু কৰ্ম সংস্কৃতিয়েহে আমাক আগুৱাই নিব, আমাক আগুৱাই নিব। আৰু ইয়াৰ বাবে অভিভাৱকৰো দায়িত্ব আছে, আমাৰ সমাজৰো দায়িত্ব আছে, তৰুণ প্ৰজন্মৰ সকলোৰে দায়িত্ব আছে। আৰু ইয়াৰ জৰিয়তেহে আমি, এতিয়া মুখ্যমন্ত্ৰীয়ে এটা কথা কৈ আছে যে অসম ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্য হ'ব, কিন্তু শ্ৰেষ্ঠ ৰাজ্যটো চৰকাৰে কৰিব নোৱাৰে, অকল আমি কৰিব লাগিব। হয়। অসম 5খন ৰাজ্যৰ ভিতৰত, ৰাজ্য কৈছেতো, অসম মানে 5খন ৰাজ্যৰ ভিতৰত আমি 5 নম্বৰ হ'ব লাগে, আমি 1 নম্বৰ হ'ব লাগে, আমি কৰিব লাগিব। আমি যদি নকৰো, আমি 5 নম্বৰ কেনেকে হ'ম? তেওঁৱে অকল কৰি দিব নোৱাৰেতো, তেওঁ আঙুলিয়াব পাৰিব, আমি তাত অংশগ্ৰহণ কৰিব লাগিব। যদি অংশগ্ৰহণ নকৰো, এজন ল'ৰাই সি 5টা বজাত ওলাই গৈছে, ৰাতি 12টা বজাত আহিছে, দেউতাক আৰু মায়েকৰ কি
সুধা তাৰ কৰ্ম নাই নেকি যে তুমি যে 5টা বজাত ওলাই যে ৰাতি 12টা বজাত আহিলা কিয় আহিলা ক'ত গৈছিলা তাৰ ৰুটিনখন ল'ব লাগিব নে নালাগিব নিশ্চয় লাগিব যদি ৰুটিনখন নলয় তেনেহ'লে ল'ৰাজনটো বেয়া ডেফিনেটলি হ'ব মোক মায়ে সোধা নাই দেউতাই সোধা নাই সি কালি খালে বিয়াৰ পৰহে খাব কি মদ তাৰপিছত ড্ৰাগছত ধৰিব লাগিব লাহে লাহে অধপতনটো আৰম্ভ হ'ব। লাহে লাহে অধপতনত যাব লাগিব গতিকে ইয়াৰ আমাক সৰুতে শিকাইছিল যে ঘৰখনে হৈছে শিক্ষাৰ কঠীয়াতলী নিশ্চয় এতিয়া কঠীয়াতলী হৈছে নে গোবৰৰ দাম হৈছে সেইটো মাক আৰু দেউতাকসকলে জানিব লাগিব দায়িত্ব আছে অভিভাৱকৰ 80% মাক বাপেকে নুসুধে কিয় নুসুধে আপোনালোকে সোধক ল'ৰাটোক তেওঁ চাবা তুমি কিন্তু আজি 12টাত আহিলা কালি কিন্তু তুমি 8টা বজাত আহি হাজিৰ হ'ব লাগিব আৰু কি কামত গ'লা তুমি কিন্তু আমাক ক'ব লাগিব জনাব লাগিব এইখিনি কাম যদি কৰে তাৰপিছত চাব আপোনালোকে থানাৰ পুলিচ থানাত বহি থাকিব লাগিব যে অসম শান্তিপ্ৰিয় হৈছে কোনো অপৰাধ নাই নিশ্চয় আগৰ আলোচনাতে আপুনি এটা কথা কৈছে যে এইকেইটা মূল কথা যে সমাজৰ অংশগ্ৰহণ লাগিব সামাজিকভাৱে সচেতন হ'ব লাগিব অভিভাৱকৰ দায়িত্ব আছে আৰু এই সামগ্ৰিকভাৱে আমি সন্মিলিতভাৱে যদি সকলোৱে আগবাঢ়ি আহো তেতিয়াহ'লে এনেধৰণৰ পৰিৱেশটো আমাৰ নাইকিয়া হ'ব আৰু ভাল পৰিৱেশ এটা গঢ় লৈ উঠিব আৰু আমি উন্নয়নৰ দিশত আমি আগবাঢ়িব পাৰিম আৰু আমি আশা কৰিম যে আপোনালোকৰ দৰে ব্যক্তিয়ে বাট দেখুৱাই যাব নতুন প্ৰজন্মক বাট দেখুৱাই যাব সমাজৰ বাবে আপুনি যিখিনি কাম কৰি আছে আপুনি সেয়া অব্যাহত ৰাখক আৰু আপোনাৰ যি ভৱিষ্যত পৰিকল্পনা আছে সেই পৰিকল্পনা সাৰ্থক হৈ উঠক ৰাইজৰ বাবে আপুনি যিখিনি কাম কৰি আছে সেয়া অব্যাহত থাকক আৰু আজিৰ আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আহি আপুনি আমাক যিখিনি সময় দিলে আপোনাক তাৰ বাবে আমি অশেষ ধন্যবাদ জনাইছো আৰু এয়া আছিল বিপুল কৃষ্ণ দাস ডাঙৰীয়া আৰু তেখেতৰ আদৰ্শৰে বহু অসমীয়া যুৱক তেখেতৰ দেখুৱাই যোৱা বাটেৰে আগবাঢ়ি যাওক আমি তাকে কামনা কৰিছো আৰু এইখিনিতে আমি আজি এই অনুষ্ঠানটোৰ সামৰণি মাৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত